মাধ্যমে যোৱাকালিৰ পৰা প্ৰকাশ পাই আছে যে অসমৰ বিভিন্ন অঞ্চলত যধে মধে পাইকাৰী হাৰে সন্দেহমূলকভাৱে একাংশ ভাৰতীয় নাগৰিকসকলক সন্দেহমূলকভাৱে আটক কৰা হৈছে। এই কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু ইয়াক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। কাৰণ এই কামটো আচলতে অসম চৰকাৰৰ চক্ৰান্তমূলকভাৱে এই মুছলমান ধৰ্মীয় সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি এই অত্যাচাৰবোৰ কৰি থকা হৈছে। এই আটক কৰা মানুহবিলাক আচলতে তেখেতসকলৰ যাৱতীয় নথিপত্ৰ আমি দেখিবলৈ পাইছোঁ। সিহঁতৰ NRC আছে, সিহঁতৰ আধাৰ কাৰ্ড আছে, সিহঁতৰ স্কুলৰ প্ৰমাণপত্ৰ আছে। তৎসত্ত্বেও সিহঁতক আটক কৰাটো আচলতে অসমৰ অমানৱীয় অগণতান্ত্ৰিক সংবিধানৰ পৰিপন্থী কাম হৈছে বুলি আমি অসমীয়া পৰিষদে তীব্ৰভাৱে অসম চৰকাৰক ধিক্কাৰ দিছোঁ আৰু মই আহ্বান জনাইছোঁ যে অনাগত দিনত এই মানুহসকলক যদি আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক নহয় তেতিয়াহ'লে সিহঁতক সেই বাংলাদেশক বা যি দেশৰ নাগৰিক হয় সেই দেশত পঠিয়াই দিয়ক। কিন্তু ভাৰতীয় নাগৰিকসকলক এনেদৰে অত্যাচাৰ কৰাটো বিদেশী নামত সন্দেহমূলকভাৱে সিহঁতক অত্যাচাৰ কৰাটো আচলতে দুৰ্ভাগ্যজনক। আমি যিসকল মানুহ এতিয়াও ক'ত লৈছে ক'ত ৰাখিছে এই ক্ষেত্ৰত কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। গতিকে এনেকুৱা অমানৱীয় কাণ্ড চৰকাৰৰ যি চক্ৰান্তৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগে আৰু অসমত যি সাম্প্ৰদায়িক ৰাজনীতি মেৰু বিভাজনৰ যি ৰাজনীতি চলিছে এই কাম কিন্তু আচলতে অসম চৰকাৰৰ বাবে খুবেই লজ্জাজনক। আমি আশা কৰা নাই যে ডাবল ইঞ্জিনিয়াৰ চৰকাৰে এনেকুৱা এটা ৰুল অফ ল ফ'ল' কৰাৰ পৰিৱৰ্তে সিহঁতৰ ইচাৰাত অগণতান্ত্ৰিকভাৱে এই মানুহবোৰক অত্যাচাৰ কৰা হৈছে। গতিকে এই অত্যাচাৰ বন্ধ কৰিব লাগে। আমি আৰু এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে বিদেশী ন্যায়াধিকৰণ আদালতত ছাপ'জ মোৰ নাম এক জেগাত বিভিন্ন প্ৰশাসনিক চৰকাৰী ভুলৰ বাবে মোৰ নাম হয়তো এক জেগাত মুক্তাৰ মণ্ডল, মুক্তাৰ আলী, মুক্তাৰ খান হ'ব পাৰে। সেই অশিক্ষিত মানুহজনৰ যেতিয়া লগোৱা হয় তেতিয়াহ'লে মেজিষ্ট্ৰেটটো অন্তৰ্জামী নহয়। তেতিয়া সাক্ষী দেখে এই মানুহজন কাগজত দেখে যে এই মানুহজনৰ নাম 3টা, তেতিয়াহ'লে মানুহজন 3জনেই হ'ব পাৰে। গতিকে অন্তৰ্জামী যিহেতু নহয় সেই মানুহজনক বিদেশী হিচাপে ৰায় দিবলৈ সেই ন্যায়াধিকৰণ আদালতে বাধ্য। গতিকে সেইকাৰণে আমি অসমীয়া পৰিষদে বিগত 1994 চনৰ পৰা আমি দাবী কৰি আহিছোঁ যে আপোনালোকৰ মেজিষ্ট্ৰেট গাঁৱত পঠিয়াই দিয়ক। মুখিয়ালৰ সহযোগত সাক্ষীৰ জৰিয়তে এই মানুহক স্বদেশী বিদেশীৰ যি ফয়চালা এই ফয়চালা গাঁৱত বহিব লাগে আৰু এই বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা এই বিদেশী যি সমস্যাৰ চিৰদিনৰ বাবে মুক্ত কৰিব লাগে। কিন্তু ৰাজনৈতিক এই হাৰুৱা বঁটা ঠিক ৰখাৰ কাৰণে আজি পৰ্যন্ত কোনো এখন চৰকাৰে কোনো এখন ৰাজনৈতিক দলেই এই ব্যৱস্থাত গ্ৰহণ কৰা নাই। একমাত্ৰ ৰাজনৈতিক এই পাশা খেলৰ কাৰণে পাশা বন্দী কৰাৰ কাৰণে মুছলমানবোৰ নিৰ্যাতন এইবোৰ অত্যাচাৰ মুছলমানসকলক কৰা হৈছে। গতিকে আমি অসম চৰকাৰক আহ্বান কৰিছোঁ যে আপোনালোকে বিদেশী স্বদেশীৰ যি এই সমস্যাটো চিৰদিনৰ বাবে মুক্ত কৰাৰ কাৰণে এই অসম চৰকাৰে যিটো সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা অমানৱীয় কাণ্ড কৰাৰ পৰা বিৰত থাকিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। জয় আই অসম, জয় আই অসম।